এটা সপোন আছিল বহুদিন পুৰণি যে বৈশ্যসকলৰ এটা সংগঠন লাগে। 100 বছৰ আগতে বৈশ্য সন্মিলনটো গঠন হৈছিল যদিও নিষ্ক্ৰিয় হৈ গৈছিল আৰু এতিয়া এটো পুনৰ সক্ৰিয় হৈ উঠিছে। এইকাৰণে আমাৰ সপোন আছিল যে মাটিৰ মানুহৰ মূল উদ্দেশ্য হৈছে আমি মানুহক কৃষি আৰু বাণিজ্যৰ প্ৰতি সজাগ কৰা, অধ্যয়নমুখী কৰা আৰু বৈশ্যসকলৰ মূল দায়িত্ব বেদৰ তৃতীয় বৰ্ণ জাতি বৈশ্যসকল মূল দায়িত্ব হৈছে কৃষি আৰু বাণিজ্য তেওঁলোকৰ অধিকাৰৰ বস্তু তেওঁলোকে কৰিব লাগে। এই কাম তেওঁলোকে নকৰাৰ কাৰণে আজি বাহিৰা মানুহৰ হাতলৈ গৈছে। গতিকে আমি মাটিৰ মানুহৰ যিহেতু এটা সপোন আছিল যে কৃষি বিপ্লৱ, সেই কৃষি বিপ্লৱটো বৈশ্যৰ জৰিয়তে বৈশ্যসকলে সেই কৃষি বিপ্লৱটো আৰম্ভ কৰক আৰু সেই ক্ষেত্ৰত আমি তেওঁলোকক সাহস আৰু যিকোনো সম্পৰ্কে যিকোনো প্ৰয়োজনত আমি তেওঁলোকক সহায় কৰাৰ কাৰণে আৰু তেওঁলোকক আমি সম্বৰ্ধনা জনাই এই কথাখিনিকে আজি ক'লোঁ যে আমি আপোনালোকক সকলো ক্ষেত্ৰতে সহযোগ কৰিম আৰু আপোনালোকে অধিক গতিশীল হৈ বৈশ্য সংগঠনটো সক্ৰিয় কৰক যাতে কৃষি বিপ্লৱ প্ৰাকৃতিকভাৱে কৃষি বিপ্লৱ এটা যিটো ৰাসায়নিক কৃষি বিপ্লৱৰ কথা আমি কোৱা নাই, প্ৰাকৃতিক কৃষি বিপ্লৱ এটা গঢ়ি তুলিব পৰা যায়। এইটোৱে মূল উদ্দেশ্য আছিল।